বঙাইগাঁও জিলাৰ লাংলা বজাৰত বন বিভাগৰ অভিযানত জব্দ 10ডাল বিভিন্ন প্ৰজাতিৰ সাপসহ আটক 3জন লোক। লাংলা বজাৰত সাপৰ খেল দেখুৱাই থকা অৱস্থাত প্ৰকৃতিপ্ৰেমী যুৱক হৰকুমাৰ ৰাভা আৰু সঞ্জীৱ ৰায়ৰ সহযোগত চলোৱা অভয়াপুৰী বন বিভাগৰ অভিযানত জব্দ হয় দুষ্প্ৰাপ্য ইণ্ডিয়ান কোব্ৰা ৰেড স্নেক সহ 10ডাল সাপ। বন বিভাগৰ অভিযানত আটক কৰা ধৃত লোককেইজন ক্ৰমে ইউনিছ আলী, আজাহাৰ আলী আৰু আনিছুৰ ৰহমান বুলি জানিব পৰা গৈছে। জব্দকৃত সাপসহ ধৃত লোককেইজন বৰ্তমান অভয়াপুৰী বন বিষয়াৰ কাৰ্যালয়ত জিম্মাত আছে। আজি ৰাতিপুৱাৰ ভাগত আমি এটা খবৰ পালোঁ বিশেষ সূত্ৰৰ মতে যে লাংলা বাজাৰত মানে এটা নহয় মানে বহুত কেইটা মানে এনেকৈ টিম আহি তাত সাপ খেলা দেখাই আছে। আৰু আগতেও আমি তেনেকৈ কিছুদিন আগত গৰাইমাৰীত তেনেকৈ পাইছিলোঁ যে সাপ খেলা এতিয়াও আমাৰ অসমত মানে সাপ খেলাৰ প্ৰচলন মানে দেখাই মানুহৰ পৰা পইচা লুটি আছে। গতিকে আমি প্ৰকৃতিপ্ৰেমী হিচাপে খবৰ পাই লগালগ আমি ফৰেষ্টৰ কাষ চাপোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক লগত লৈ আমি সাপখিনি উদ্ধাৰ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু ইয়াতে আমি 5টা আমি ইতিমধ্যে আমি চিনাক্তকৰণ কৰিব পাৰিছোঁ। 5টা ইণ্ডিয়ান কোব্ৰা হয় আৰু আপোনাৰ ৰেড স্নেক আছিল 3টা আৰু 2টা নামটো মই এতিয়ালৈকে গম পোৱা নাই। আমি মানে ছিনিয়ৰ মানুহ মানে পঠাইছোঁ, তেওঁলোকে এই ৰিজাল্টটো দিব অলপ পিছত আমাক যে চিনাক্তকৰণ কৰি কি সাপ আছে এইটো আমাক জনাব তেওঁলোকে। আৰু এতিয়া আমি প্ৰকৃতিপ্ৰেমী হিচাপে আমি সাপখিনি আৰু লগতে এই যে আপোনাৰ এই যিখিনি মানুহ সাপ খেলা দেখাই আছিল তেওঁলোকক ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি গোটাই দিলোঁ আৰু একেলগে আমি অভিযানটো চলাইছিলোঁ প্ৰকৃতিপ্ৰেমী আৰু আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট। এতিয়া ফৰেষ্টৰ হাতত গোটেইখিনি আহি গ'ল। এতিয়া তেওঁলোকে বিহিত ব্যৱস্থাটো তেওঁলোকে আইনমতে কি ব্যৱস্থা ল'ব লাগে ল'ব। আমি এতিয়া মোটামুটি আমি 3জনক আনিছোঁ। 3জন মেইন মানুহ 3জন পাইছোঁ আৰু নিশ্চয় মানে আমি অনুমান হৈছে আৰু তেওঁলোকৰ মানে সংগী আছে এইটো আমি গম পাইছোঁ। এতিয়া আমাৰ এই অভয়াপুৰী বন বিষয়া কাৰ্যালয়তে আছে। মুঠ আপোনাৰ এই যিফালে হ'ল এই ৰেড স্নেক আপোনাৰ 3টা, তাৰপিছত এই স্পেক্টেকল কোব্ৰা আপোনাৰ 5টা আৰু 2টাটো মানে আমি চিনাক্ত কৰিব পৰা নাই এতিয়ালৈকে। টোটেল 10টা সাপ। পৰৱৰ্তী সময়ত সাপখিনিতো আমি কম সময়ৰ ভিতৰত আমি প্ৰকৃতিপ্ৰেমী হিচাপে এটাই অনুৰোধ জনাওঁ যে সাপখিনি অতি সোনকালে এৰি দিব লাগে। তেওঁলোকৰ আইনী কাৰবাৰীখিনি কৰি অতি সোনকালে এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে, কাৰণ তেওঁলোকে কষ্ট পাই আছে। এইটো অতি সোনকালে এৰি দিলে আমি নথৈ আনন্দিত হ'ম। অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, এনিফাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।